গাইজ গাড়ীত আহিব ইচ্ছা নাছিলে, বহুত অসুবিধা হৈ আছে। বৰ্তমান পৰিস্থিতি ইমান বেয়া, ঘৰৰ ফেমিলিটো বহুত ভয় খাই আছে, ল'ৰা ছোৱালী আছে সৰু সৰু। এই সোপা ধৰাৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে। এই সোপা ধৰা পূৰা হাল্লা চিল্লা পূৰা গাঁৱতে হাল্লা চিল্লা হৈ আছে। সেইকাৰণে ফেমিলীয়ে আহিব দিব খোজা নাছিলে, কিন্তু জোৰ জবৰদস্তি আহিলোঁ, উপায় নাই। মালিকেতো মাতিছে, আহিবতো লাগিবই, নাহিলে নহ'ব। মই বহুত টেনশ্যন পাই আছোঁ, মোৰো বহুত মানে ইচ্ছাই নাছিল, আহিবৰ কাৰণে ইচ্ছাই নাছিল। এতিয়া নাহিলেও নহয়, মালিকে আৰু বেলেগ মানুহ পঠাই দিব গাড়ীত, পিছত আকৌ বহি থাকিব লাগিব বহুত দিন। সেইকাৰণে ওলাই আহিলোঁ। এনেকৈ সোপা ধৰাৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে ভাই, পূৰা মানে কি ক'ম আৰু। তো গাইজ আজি আহিলোঁ ডিউটিত, গাড়ী লৈ যাব লাগিব, মালিকে মাতিছে। ঘৰত আছিলোঁ এইকেইদিন, 6 দিনমান ঘৰত থাকিলোঁ। আজি 6 দিনৰ পিছত আকৌ আহিলোঁ। গাড়ী লাইনত এতিয়া লৈ যাব দিছে, গাড়ীৰ অলপ কাম আছে, কাম কৰাই আছোঁ। কামখিনি হোৱাৰ পিছত ইয়াৰ পৰা ওলাই যাম আমি। সময় লাগিব অলপ, এই গ্ৰীচিং কৰাই আছে গাড়ী। গেৰেজত আমি এতিয়া গেৰেজত আছোঁ। কামখিনি হোৱাৰ পিছত লাহে ধীৰে ইয়াৰ পৰা ওলাই যাওঁ। আজি ৰোজাও ৰখা নাই, মানে কি ক'ম, বেয়া লাগি আছে। ভাঙি ৰোজা ৰখা গ'লে পাৰি, ভাবছিলোঁ গোটেইকেইটা ৰাখিম, কিন্তু গোটেইকেইটা ৰাখিব নোৱাৰিলোঁ। মোৰ যিটো ফেমিলিৰ দাদা আছে, আৰু ভাই বোৱাৰীক মই ক'লোঁ মাত দিবি, সি মাতে দিয়া নাই। তাতে বৌ হয় আমাৰ, বৌক ক'লোঁ মাত দিবি, পাছা ৰাতি মাত দিয়া নাই। সেইকাৰণে আজি ৰোজাটো ৰখা নহ'ল। সি ৰাতিপুৱা মাত দিয়া হ'লে ৰোজাটো ৰাখিব পাৰিলোঁ হয়, কি কৰিম আৰু। মাত দিয়া নাই, সাৰি পোৱা নাই ময়ো। যিয়ে নহওক, এতিয়া লাইনত যাব লাগিব। ঈদৰ আগত ঘূৰি আহিব পাৰোঁ নে নাই এইটোৱে চিন্তা কৰি আছোঁ। এতিয়া 10 দিন আছে আৰু ঈদত। গাড়ীটোৰ অলপ কাম আছে, আপোনাৰ গ্ৰীচিং কৰালোঁ, আৰু এক জেগাত গ্ৰীচিং হৈ আছে। প্লাছ আপোনাৰ এই টল বক্সটো যে আছে, টল বক্সৰ তাতে তাৰমানে হেৰি হৈ গৈছে, ৱাল্ডিংবিলাক ছিঙি গৈছে। এই টল বক্সটো ৱাল্ডিং কৰিব লাগিব, মিস্ত্ৰীটো আহি পোৱা নাই, সেইটোৰ কাৰণে ৰখি আছোঁ। আমাৰ গাড়ীত তেল নাই, তেল লৈ গ'লোঁ, খোলা তেল, গাড়ীৰ পৰা তেল চুৰি হৈ গৈছে। এইটো চাওক, দুটা কালানত ভৰাই ল'লোঁ তেল। যেতিয়া যাওঁ তেলটো ভৰাওঁ, তাৰপিছত ওলাই যাম। এতিয়া চাওক, আমি তেলটো ভৰাই ল'লোঁ পেট্ৰল পাম্পৰ পৰা আনি কেনে। গাড়ীত তেল মানে তেলেই নাছিল, তাৰমানে একদম নাছিল। আজি আমাৰ যোৱা নহ'ব চাগে, এইটো পেলাই দিলোঁ নহয়। হে থৈ দে, কেতিয়াবা লাগিব পাৰে। চাইছে না, তেল ভৰাইছোঁ, 700 টকাৰ তেল ভৰাইছোঁ, চাইছে? মিটাৰত শ্ব' কৰা নাই 700 টকাৰ তেল। খালি কোনোমতে পুৰাণত যাই পাব লাগে। এতিয়া যাওঁ লাহে ধীৰে, গাড়ীটো আমাৰ ষ্টাৰ্ট হৈ গ'ল। তো আজি আমাৰ যোৱা নহ'ল, তাৰমানে ঈদৰ আগত আহিব নোৱাৰোঁ, সেইকাৰণে আমাৰ যোৱা নহ'ল, কেনচেল কৰি দিলোঁ যোৱা। ঘৰত আহি পালোঁ আমি, মানে ঈদৰ আগত মানে আহিব নোৱাৰোঁ ঘূৰি কেনে। সেইকাৰণে মালিককো ক'লোঁ যে ঈদৰ আগতে আহি নাপাওঁ। মালিকেও ক'লে যে ঠিক আছে, আহি নাপাওঁ যদি আজি যাব নালাগে, ঈদৰ পিছতো যাবি। সেইকাৰণে গাড়ীটো খাৰা কৰাই কিনে আমি দুজনে গুচি আহিলোঁ।